ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰীৰ বিদ্ৰোহ NPS বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত প্ৰতিবাদ কৰ্মচাৰীসকলৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলে নিজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি চলাইছে প্ৰতিবাদ এয়া বৰহলাৰ দৃশ্য পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ লগতে কেইবাটাও শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ আমাৰ বাবে OPS বা UPS কোনো এটা ব্যৱস্থাই আমাৰ কৰ্মচাৰীসকলৰ অৱসৰী জীৱন সুৰক্ষিত নকৰে সেয়েহে আমি পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ দাবীত আজি সমগ্ৰ অসমৰ কৰ্মচাৰী সমাজৰ লগতে আমাৰ এই বিদ্যালয়টো আমি কৰ্মবিৰতি সৰ্বাত্মকভাৱে পালন কৰিছোঁ তামুলপুৰতো জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি কাৰ্যসূচী কৰ্মচাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ NPS বাতিলৰ দাবীত উত্তাল কৰি তোলে পৰিৱেশ মানে আমাক NPSও নালাগে আমাক UPSও নালাগে আমাক লাগে মাত্ৰ OPS গতিকে আমি OPSৰ কাৰণে আমি মানে অনৰ্গল আমি মানে যুদ্ধ কৰি যাম গতিকে চৰকাৰে মানে আমাৰ কথাটো মানে মানি ল'লে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে সুবিধাজনক হ'ব শিৱসাগৰতো NPS কৰ্মচাৰীৰ প্ৰতিবাদ এতিয়া আমাৰ এটাই দাবী যে আমাৰ NPS আৰু UPS বাতিল কৰি আমাৰ OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমি সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী অধীনত আমি শিৱসাগৰ জিলা কাৰ্যালয় আয়ুক্ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰী একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এনেদৰে এতিয়া নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীৰে ৰাজ্যজুৰি চলিল NPS কৰ্মচাৰীসকলৰ তীব্ৰ প্ৰতিবাদ ব্যুৰো ৰিপৰ্ট আসাম টক্স